নমস্কাৰ জনাইছো মই ডক্টৰ অমিত সিনিয়ৰ মেডিকেল অনকোলজিষ্ট গুৱাহাটী মেট্ৰ হস্পিটেল এতিয়া আজি এটা কথা লৈকে উলাইছো কথা পাতিবলৈ কিছু আপোনালোকৰ লগত প্ৰায়বোৰ পেশেন্টে মোক খুধে যে ফ্ৰুটস জিবোৰ খাব পাৰো আমি কি ফ্ৰুটস খাব পাৰো আৰু কি ফ্ৰুটস খাব নোৱাৰো এটা কথা হল হেনেকে ধৰণৰ ৰেষ্ট্ৰিকশন বুলি ক'ব নোৱাৰো কিন্তু কথা হল যেহেতু আমি ক্যান্সাৰ আৰু কেমোথেৰাপি পাই থকাৰ সময়ত কেঁচা বস্তুবোৰ খোৱা মানা কাৰণ কেঁচা বস্তু আপোনালোকে জানে যে কেঁচা বস্তুবোৰ যদি খায় তাতে আমি যদি গৰম কৰিব নোৱাৰো তেতিয়া হলে হি ইনফেকশন ফ্ৰী হ'ব নোৱাৰে তাতে যিবোৰ ব্যাকটেৰিয়া ভাইৰাছ থাকে ফাঙ্গেল ইনফেকশন থাকে সেইবোৰ মৰিব নোৱাৰে গতিকে যদি যিবোৰ ফ্ৰুটছত আছে যিবোৰ আউটাৰ শেল আছে আউটাৰ বাহিৰৰ যিটো এটা বাকলি আছে এই বাকলিবোৰৰ ভিতৰত ফ্ৰুটছটো আমি ফ্ৰেছ দেখা যায় গতিকে বাকলি থকা মই কও ৰোগীবোৰক ফলবোৰ আপোনালোকে খাব পাৰে এতিয়া এটা সাধাৰণ কনসেপ্ট যে আপোনালোকে জানিব লাগিব বাকলি থকা ফল কিবোৰ হয় আৰু বাকলি নথকা ফল কিবোৰ হয় হয়তো আমি সৰু থাকোতে ক্লাস 1 2 তে আমি এইবোৰ শিকিছিলো সাধাৰণ নলেজ হিচাপে গতিকে মই ভাবো বাকলি থকা ফল আৰু বাকলি নথকা ফলৰ বিষয়ে অতি ডিটেইলছত মই আপোনালোকক কোৱাৰ দৰকাৰ নাই এটা থুলমুলকৈ ক'ব খুজু যে ধৰক আপোনালোকে কিছুমান বাকলি থকা ফল আছে যিবোৰ বাকলিটো অতি সহজে আমি গুছাই খাব পাৰো যেনে ধৰণৰ কল হেবোৰত আপোনালোকে খালে কলটো ধুনিয়াকৈ প্ৰথমতে পানীৰে এবাৰ ধুই লৈ বাকলিটো গুছাই খাব পাৰে এটা কিছুমান ফ্ৰুটস আছে যেনে ধৰক আপোনালোকৰ আপেলটো কি হয় বাকলি আছে কিন্তু বাকলিটো ভিতৰৰ যেটো লেয়াৰ আছে তাৰ লগত লাগি থাকে গতিকে আপেলটো আমি চেলাব লাগে এটা এই সেলোৱাৰ মাধ্যমৰ সময়টো হয়তো আমাৰ চুৰিটোৰ পৰা হাতখনৰ পৰা বা বাহিৰৰ এনভায়ৰনমেন্টৰ পৰা কিছু ইনফেকশন আপেলটো যাব পাৰে আমি সেই কাৰণে কও যদি আপুনি আপেলটো খায় আপেলটো চেলাই লোৱাৰ পিছত আপেলটো গৰম পানীৰে ভালকৈ ধুই লব এবাৰ আৰু যেটো বাটিত থব সেই বাটিটো গৰম পানীৰে ধুই লব সৰু সৰুকৈ কাটিব আৰু আপেলটো তেনেকৈ আপোনালোকে খাব পাৰে আঙুৰ বহুত প্ৰিয় খাদ্য বহুতে ভাবে যে আঙুৰটো খাব লাগে কিন্তু আঙুৰটো কথা হল আঙুৰটো বাকলিটো জানো আপোনালোকে চেলাব পাৰে আঙুৰৰ বাকলিটোটো আমি চেলাব নোৱাৰো গতিকে মই কও যে আঙুৰ জামু এনে ধৰণৰ খাদ্যৰ পৰা আপুনি ফলৰ পৰা আপোনালোকে বৰ্জিত থাকক এতিয়া আৰু এটা কথা আছে আমি জানো যে ক্যান্সাৰ কেনেকৈ বাঢ়ে ক্যান্সাৰ বিশেষকৈ বাঢ়ে যদি আমাৰ শৰীৰত শৰ্কৰা বা সুগাৰৰ পৰিমাণটো বেছি থাকে কাৰণ ক্যান্সাৰ সেলবোৰে এই চেনিবোৰ খাই খুব ভাল পায় গতিকে অতিমাত্ৰা যদি চেনি থাকে গতিকে ক্যান্সাৰ সেলক বঢ়াত হি বহুত সহায় কৰে ফলমূলৰ ক্ষেত্ৰত এই কথাটো মই যদি কোৰিলেট কৰিব বিচাৰো যেতিয়া কথা হোৱা যায় যে ফলটো যদি অতি পৰিমাণে পকি যায় তেতিয়া হলে তাতে শৰ্কৰাৰ পৰিমাণ বা আমি ইংলিছত যেটো কও গ্লাইসেমিক ইনডেক্সটো বহুত বাঢ়ি যায় এনেকৈ সেই হাই গ্লাইসেমিক ইনডেক্স থকা ফলবোৰ যদি আপোনালোকে খায় তেতিয়া শৰীৰত যদি আপোনালোকৰ সুগাৰৰ মাত্ৰাটো বাঢ়ি যায় হয়তো ক্যান্সাৰ সেলটো বঢ়াত হেতু সহায় কৰিব পাৰে অতিমাত্ৰা পকা কল বা তেনে ধৰণৰ অতিমাত্ৰা পকা বাকি যিকোনো ধৰণৰ ফলমূল আৰু আপোনালোকে যদি দেখিছে পচি গৈছে কিছুমান হেবোৰ আপোনালোকে বৰ্জিত কৰিব দুৰ্ভাগ্যক্ৰমত আজিকালি বজাৰত বহুত ধৰণৰ আৰ্টিফিশিয়াল উপায়েৰে ফলবোৰ পৰিপক্কভাৱে মানে অকালতে পৰিপক্ক কৰি দিয়া যায় ইমেচিউৰলি হিয়তক সোনকালে ৰাইপ কৰা যায় পকাই দিয়া যায় গতিকে হেবোৰ ফলমূলক আমি হয়তো কিয় আমি এভয়েড কৰিব নোৱাৰিম কাৰণ আমি উপায় নাই আমি বজাৰত হেবোৰ কিনি খাব লাগিব তাৰ মাজতে আমি বাছি চলিব পাৰিলে হয়তো আমি যেটো বিচাৰো খাদ্যৰ পৰা আমি যিখিনি উপকাৰিতা পাব লাগে কিন্তু পামে আৰু যিখিনি অপকাৰিতা হ'ব পাৰে হেবোৰ খাদ্য খোৱাৰ পৰা হেবোৰ ফ্ৰুটস খোৱাৰ পৰা যেতিয়া কেমোথেৰাপি আমি পাই থাকো পেশেন্টবোৰে পাই থাকে হেবোৰক আমি হয়তো এভয়েড কৰিব পাৰো এই সৰু জ্ঞানখিনি আপোনালোকক দিলো ভাবিলো এই সহজ সৰু সৰল জ্ঞানখিনি আপোনালোকে সোনকালে বুজি পাব বোধগম্য হ'ব আৰু ইয়াৰ পৰা ভৱিষ্যতে আপোনালোকে উপকাৰিতা লাভ কৰিব পাৰিব আজিলৈ এৰিছো অশেষ ধন্যবাদ দিনটো আপোনালোকৰ শুভ হোক ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে এৰিলো আজি